তোমালোকৰ যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম, এই এক্সামটোৰ ক্লাছ 7ৰ মই এখন কুৱেশ্যন পেপাৰ তোমালোকৰ উত্তৰৰ সৈতে আলোচনা কৰিম। জানাই তোমালোকৰ সময় থাকে, তোমালোকৰ মাৰ্কছ থাকে 120 আৰু সময় থাকে 1.5 ঘণ্টা থাকে। আৰু এইটো হৈছে নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামৰ যিটো ছামাৰ মেৰিট টেষ্ট 2028ৰ চব পেপাৰখন যিয়ে নহওক, কিন্তু এনেকুৱা পেপাৰে তোমালোকে পাবা। চ' আমি সেইকাৰণে এইখন কুৱেশ্যন পেপাৰ তোমালোকক সমাধান কৰি দিম। ছাত্ৰ-ছাত্ৰীসকল, কুৱেশ্যন পেপাৰ, আগৰ কুৱেশ্যন পেপাৰ লগতে তোমালোকক কমন কুৱেশ্যন এনচাৰ যদি তোমালোকে এই পৰীক্ষাটোৰ কাৰণে বিচাৰা, তেতিয়াহ'লে আমাৰ পৰা ল'ব পাৰিবা। য'ত মাত্ৰ 39 টকা এটা তোমালোকে পে'মেণ্ট কৰিলেই হ'ল। তোমালোকে 39 টকা পে'মেণ্ট কৰিলে আটাইখিনি তোমালোকে পাই যাবা। আমি যিমানখিনি পাৰোঁ তোমালোকক PDF হিচাপে দি দিম। গতিকে ছাত্ৰ-ছাত্ৰীসকল, ক্লাছটো আৰম্ভ কৰিছোঁ, মানে ভিডিঅ'টো আগবাঢ়িছোঁ। ঠিক আছে, তোমালোকে জানা ইংলিছৰ পৰা 10টা কুৱেশ্যন থাকে আৰু 10টা কুৱেশ্যনত তোমালোকে 20 নম্বৰ থাকে। এতিয়া PDFটো কেনেকৈ ল'বা? যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে, এই নম্বৰটো SMS কৰি তোমালোকে নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ এক্সামটোৰ নাম লিখি দিবা, লিখি কেনে ক্লাছটো লিখি দিবা আৰু ইবুকখন লাগে বা PDF লাগে বুলি কমেণ্ট কৰি দিলে তোমালোকে হৈ যাব। এতিয়া প্ৰথম প্ৰশ্নখিনিলৈ আহিছোঁ। ইংলিছ গ্ৰামাৰ তোমালোকৰ 10টা কুৱেশ্যন থাকিব, য'ত 2 নম্বৰকে 20 নম্বৰ থাকিব। গতিকে গ্ৰামাৰখিনি চাবই লাগিব। প্ৰথম হৈছে চুজ দ্য কাৰেক্ট টেন্স। হি ran away because he was afraid. গতিকে ইয়াত was হ'ব, because he was afraid হ'ব। সিটো হ'ব শুদ্ধ উত্তৰ। The opposite of vacant is. Vacantৰ opposite কি হ'ব? এইটো হ'ব occupied. Next হৈছে a writing whose right is known as is not known. ইয়াৰ সিটো হ'ব শুদ্ধ উত্তৰ। Choose the past participles of the word go. ইয়াৰে শুদ্ধ উত্তৰ হ'ব B, অৰ্থাৎ went. Choose the correct determiners. I can depend on this friend I have. B টো হ'ব শুদ্ধ উত্তৰ, the few. Next 6 নম্বৰ হৈছে he speaks as one who. ইয়াৰে এনচাৰটো হ'ব লাগে knows হ'ব লাগে, KNOWS, কিন্তু ইয়াত চোৱা KNOWES আছে। গতিকে আমি চাওঁ যে তেতিয়াহ'লে ইয়াত নন হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট চোৱা চুজ দ্য সুপাৰলেটিভ ডিগ্ৰী অফ লিটল। ইয়াৰে সিটো হ'ব লিষ্ট হ'ব, ইয়াৰ সুপাৰলেটিভ ডিগ্ৰী পজিটিভ লিটল। নেক্সট হৈছে দ্য ভাৰ্ব অফ দ্য ক্লিন ইজ ক্লিয়াৰ। এইটো হ'ব শুদ্ধ উত্তৰ। চুজ দ্য মেটেৰিয়েল নাউন। ইয়াত মেটেৰিয়েল নাউন হৈছে চুগাৰ। বি টো হ'ব শুদ্ধ উত্তৰ। 10 নম্বৰ হোৱাট ইজ দ্য কম্পাৰেটিভ ডিগ্ৰী অফ কম্পেৰিজন অফ হেল্ডি। হেল্ডিৰ লগত ইয়াত কোনটো কম্পাৰেটিভ ডিগ্ৰী হ'ব? হেল্ডিয়াৰ, অৰ্থাৎ এইটো হ'ব শুদ্ধ উত্তৰ। নেক্সট জেনেৰেল চায়েন্স, 10টা কুৱেশ্যন, 2 নম্বৰকে। ইয়াত 20টাত 11ৰ দৰে ইংলিছতো 10টা থাকে, ইয়াতো 10টা থাকে। Which one of the following is made from rubber? গাড়ী টায়াৰ ব্যৱহাৰ কৰা হয়। গাড়ী টায়াৰত তলৰ কোনবিধ ৰবৰৰ পৰা তৈয়াৰ কৰা হয়? এতিয়া যদি গাড়ী টায়াৰটো হ'ব টায়াৰ অফ কাৰ, কাৰণ বডি অফ কাৰটো বনোৱা নহয়, এইটো লোৰ ব্যৱহাৰ কৰা হয়। ঘৰৰ খিৰিকী কাঠৰ দ্বাৰা ব্যৱহাৰ কৰা হয়, বনোৱা হয়, নহয়? ছাত্ৰ-ছাত্ৰীসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। যিমান পাৰোঁ তোমালোকক হেল্প কৰি আছোঁ, ভৱিষ্যতে হেল্প কৰি যাম। যিকোনো পৰীক্ষাৰ নটিফিকেশ্যন পাবা, লগতে কুৱেশ্যন এনচাৰ বিলাকো আমি দিব চেষ্টা কৰিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে? নেক্সট হৈছে 2 নম্বৰ নাইলন ইজ মেড ফ্ৰম। নাইলন উৎপন্ন হয় ক'ৰ পৰা? পেট্ৰলিয়ামৰ পৰা উৎপন্ন হয়। চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এ গুড হাউচ শুড গেট। এটা ভাল ঘৰ হ'বলৈ হ'লে কোনবোৰ প্ৰয়োজন? প্ৰপাৰ ছানশ্বাইন, গতিকে উপযুক্ত পৰিমাণৰ সূৰ্যৰ পোহৰ লাগিবই। ফ্ৰেছ এয়াৰ, বিশুদ্ধ লাগিব। ফ্ৰী ফ্ৰম ইনচেক্ট, পোকৰা নথকা ঘৰ হ'লে ভাল, হয় নহয়? গতিকে ভাল ঘৰ হ'লে, গতিকে যদি আমি তিনিওটাই দেখোন হয়, গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ, অল অফ দিছ, অৰ্থাৎ ওপৰৰ সকলোবোৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে গ্ৰ'য়িং প্লান্টছ এৰাউণ্ড দ্য হাউচ হেল্প আছ টু। ঘৰৰ চাৰিওফালে গছ ৰোৱাৰ ফলত আমাৰ সহায় হয়। ইয়াত কি হ'ব? কিপ দ্য এয়াৰ ক্লিন, বায়ু পৰিষ্কাৰ কৰি ৰখাত। কিপ ৱাটাৰ ক্লিন, পানী পৰিষ্কাৰ কৰি ৰখাত। কিপ ছানলাইট এৱে, সূৰ্যৰ পোহৰৰ পৰা আঁতৰি থকাত। নান, এটাও নহয়। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ তেতিয়াহ'লে আমাৰ ঘৰৰ চাৰিওফালে গছ ৰোৱাৰ ফলত আমাৰ সহায় হয়। ইয়াৰে কোনটো হ'ব শুদ্ধ উত্তৰ? বায়ু পৰিষ্কাৰ কৰি ৰখাত, অৰ্থাৎ কিপ দ্য এয়াৰ ক্লিন।
5 নম্বৰ আছে the function which is not common for living being জীৱিত প্ৰাণীৰ ক্ষেত্ৰত যেটো কাৰ্য সাধাৰণ নহয় এটো কি হ'ব আমি বাকিৰে কমন হ'ব লাগিব যে উহা নিহালটো সাধাৰণ আমি কৰিবই লাগিব চলনটো আমি কৰিবই লাগিব কিন্তু খেলটো খেলে মালি নেখেলিলেও ইমান প্ৰবলেম নাই এটো কমন নহয় গতে বিটো হ'ব শুদ্ধ উত্তৰ প্লেইং grasshopper breathe through the air grasshopper কি হয় ফৰিং মানে ফৰিঙে উহা নিহা লোৱাত অংগবিধ হ'ল ইয়াৰ এয়াৰ হোলছ হ'ব বায়ু ৰন্ধ the plant which cannot make their own food are নিজৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰা উদ্ভিদ হ'ল যে মাশৰুম অৰ্থাৎ ভেকুৰে নিজৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰে microorganisms such as bacteria and fungi belongs to the group ব্যাকটেৰিয়া আৰু ভেকুৰৰ দৰে অনুজীৱ অন্তৰ্ভুক্ত কৰা গোটটো কোনটো হ'ব ইয়াৰে আমি যদি চাওঁ ডিকম্পোজাৰ অৰ্থাৎ সিটো হ'ব শুদ্ধ উত্তৰ তলত কোনটো মেৰুদণ্ডী প্ৰাণীৰ গোটৰ সৰ্বাধিক সংখ্যক বিপন্ন প্ৰজাতি আছে ইয়াৰ যদি চাওঁ তেতিয়া হলে কোনটো কি বুলি কৈছে কোনটো মৰুভূমি কোনটো মেৰুদণ্ডী প্ৰাণীৰ সৰ্বাধিক বিপন্ন প্ৰজাতি আছে ইয়াৰে যদি আমি চাওঁ স্তনপায়ীটো হ'ব ঠিক আছে এটো মেমেলাস হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট আহিল কেবেজ ষ্টৰছ ফুড ইন ইটস বন্ধাকবি ইয়াৰ খাদ্য সঞ্চয় কৰি ৰাখে তোমালোকে এটা পাতত গম পাইছে না লিভছ হয় পাতটোৱে ইহঁতৰ হৈ যায় নহয় নেক্সট জেনেৰেল মেথছটো আমি আলোচনা কৰিম য'ত তোমালোকৰ 10টা কুৱেশ্যনত 20 নম্বৰ থাকিব প্ৰথমটো হৈছে চুজ দা ৰেচিঅ' বাই সাবট্ৰেক্টিং 4 ফ্ৰম দা attendant 7 and antecedent from of 7 and 3 মানে 7 আৰু 3 পূৰ্বপৰ্বৰ পৰা 4 বিকৰি পোৱা অনুপাতটো কি হ'ব 3:3 হ'ব next which of the following and multiplying by 5 gives the product of perfect cube 200 হ'ব 200 ৰ লগত আমি 5 মাল্টিপ্লাইং কৰো তেতিয়া 1000 এটা কিউব নাম্বাৰ ঠিক আছে এটা পূৰ্ণ ঘন সংখ্যা গতিকে ইয়াৰ পাৰফেক্ট কিউব হ'ব গতিকে বি2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট how many ventices are there in a cube চৌপলৰ চুক কেইটা থাকে 8 হ'ব 8টা এটা চুক মানে 8টা থাকিব the sum of the two consecutive number of 77 find the numbers দুটা ক্ৰমিক সংখ্যাৰ যোগফল 77 সংখ্যা দুটা নিৰ্ণয় কৰা সংখ্যা দুটা কৰি চালে তোমালোকে এটো পাবা তোমালোক আৰু কৰি দিয়া নে দিবা অসুবিধা আমি ভিডিও বনাই কেনে তোমালোকক কৰি দিম দিয়ক ঠিক আছে কৰি দিম দিয়ক এত বুজোৱা অসুবিধা হয় প্ৰথম তোমালোকে এটা n বুলি ধৰিবা বাৰু কৰি দিছো সব এটা n+1 বুলি ধৰিবা আৰু দুইটা যোগ এটা n সংখ্যা আৰু আনটো n+1 এই দুটা যোগ কৰিলে কিমান পাম বুলি কৈছে 77 পোৱা বুলি কৈছে n 2n হ'ব +1 হ'ব এফালে কি হৈছে 77 2n থাকিল এফালে 77 থাকিল মানে 77 এই 1 টো এফালে -1 হ'ব 2n কিমান হ'ব 7 to 1 ৰ পৰা 1 গলে 76 হ'ব এতিয়া n ৰ মান কিমান হ'ব 76 ক 2 ৰে হৰণ কৰা কিমান হ'ব n ৰ মান 2 ৰে 7 ক 2 3 গুণ 6 2 8 গুণ 16 38 পাবা এটা 38 পাবা মানে n মানে কিমান 38 এটা n বুলি ধৰিছিলে নহয় 38 আৰু এটা n+1 মানে 38+1 গতে কিমান হ'ব 39 গতে এটা 38 পালা এটা 39 পালা ঠিক আছে বুজি পাইছা নে মই নাজানো কিন্তু মই নেক্সট ভিডিও এটা বুজাই দিব লাগিব ভালদৰে হা এত মই থুলমুলকে বুজাই দিছো আৰু যদি বুজি পাইছা ভালৰে কথা বুজি নাপালেও কোনো কথা নাই মই ভিডিও এটা বনাই দি দিম বাৰু তোমালোকৰ সুবিধাৰ কাৰণে ঠিক আছে ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ লৈ কেনে মেইনলি ম্যাথছ খিনি বাকি কিন্তু দিম ম্যাথছ খিনি দিব লাগিব গতিকে এটো হ'ব 38 আৰু 39 ফাইন্ড দা স্কয়াৰ ৰুট 576 সো 576 মানে 24 যদি স্কয়াৰ কৰা এটা তোমালোকে 576 পাবা আকৌ যদি 25 স্কয়াৰ কৰা অৰ্থাৎ দুইবাৰ পূৰণ কৰা এটা কিমান পাবা 625 পাবা গতিকে কোনটো হ'ব 25 আৰু 24 আৰু 25 এটো হ'ব বিটো হ'ব শুদ্ধ উত্তৰ 6 নম্বৰটো চোৱা
which of the two rational number is smaller তলত কোনটো পৰিমীয়া বীজগণিতীয় সৰু সংখ্যা গতি আমি এইটো পাবা তোমালোকে ঠিক আছে এটো হৰণ কৰিলে তোমালোকে 4 divided by -3 পাবা next is how many vertex are there is কোন শংকুৰ চুক কেইটা থাকে এটা থাকে পাই আইছা আৰু এটো কিমান হ'ব সোৱা 9 8 গুণ 9 আৰু 8 8 9 গুণ 72 থাকিব আৰু 6 4 গুণ 24 গতিকে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ জিটো find the cube root of ইয়াত সোৱা এটো ঘন কৰিলে কি ওপৰত কি পাবা -5 পাবা কাৰণ 5 তিনিটা পূৰণ কৰিলে 125 মাইনাস মাইনাস দিবা আৰু 9 তিনিটা পূৰণ কৰিলে 729 গতিকে এটো হ'ব শুদ্ধ উত্তৰ 10 নম্বৰ এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ ঠিক আছে এটো জানা তোমালোকে সূত্ৰ মনতে আছে প্ৰস্থ 3 সেন্টিমিটাৰ দিশ হৈছে 18 সেন্টিমিটাৰ তোমালোকে সূত্ৰটো মনত আছে নে যে দিশ আমি l b অৰ্থাৎ 2l + b = আৰু পৰিসীমা কিমান হ'ব 18 2 থাকিল l ৰ মান নাজানো দিশটো b মান কিমান হ'ব b মান 3 দিয়া আছে এফালে 18 থাকিল এই দুইটি হেফালে কি হ'ব পূৰণ হৈছে কিলা হলে হৰণ হ'ব l + 3 = 18 2 ৰে 9 বাৰ যাব l = কিমান হ'ব 9 ৰ পৰা 3 বিয়োগ কৰিবা গতিকে কিমান হ'ব 6 হ'ব এটো आंसर কিমান পাবা 6 সেন্টিমিটাৰ পাবা গতিকে ছাত্ৰছাত্ৰীসকল বাকি ডি যেটো জেনাৰেল নলেজ বাকিখিনি নেক্সট ক্লাছত তোমালোক বুজাই দিম চিন্তা কৰিব নালাগে আমি যিমান পাৰো তোমালোকক চেষ্টা কৰিবৰ কাৰণে আমি চেনেলটো খুলিছো সো চেনেলটো অলপ মৰম দিবা আগবাঢ়ি যাব লাগিব আৰু তোমালোকৰ আৰু শিকাব লাগিব হয় নহয় গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পঢ়া ভিডিও বিলাক চেনেল সাবস্ক্ৰাইব কৰিলে তোমালোকৰ সুবিধা হ'ব হয় নহয় বাই নেক্সট এটা ভিডিওত তোমালোকক লগ পাম